নমস্কাৰ, মই হিৰণ্য কুমাৰ নাথ চিপাঝাৰৰ ফ্লৰিকা নাৰ্চাৰীৰ পৰা আজি মিঠাপত্তি পাণৰ খেতিৰ সম্পৰ্কে অকণমান তথ্য আগবঢ়াবলৈ লৈছোঁ। এইখিনিতে কওঁ যে মিঠাপত্তি পাণ যিহেতু বাণিজ্যিকভাৱে অসমত কৰাৰ কথাটো আমি গম নাপাওঁ, কোনোবাই যদি কৰিছেও আৰু কৃতকাৰ্য হৈছেনে নাই সেইটোও মই নাজানো, কিন্তু আমি ইয়াৰ অভাৱটো পৰিলক্ষিত হোৱাত পশ্চিমবংগৰ মেদিনীপুৰত আমি এই খেতিটো আছে, তাৰ পৰা আমি পুলিটো আনিলোঁ 2022 চনত আৰু আনি এতিয়া খেতিটো আৰম্ভ কৰিলোঁ। আৰু তাৰ পৰা যোৱাটো বছৰত আমি পুলি উৎপাদন কৰিলোঁ আৰু সেই পুলিবিলাক ৰাইজক আমি দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আৰু অসমৰ বাহিৰৰ পৰা বেলেগ ৰাজ্যৰ পৰাও ইতিমধ্যে আমাৰ ওচৰলৈ পুলি নিবলৈ মানুহ আহিছে। আৰু আজি আমি ক'বলৈ আমি গৌৰৱবোধ কৰিছোঁ যে অৰুণাচলৰ পৰা আহিছে অৰুণাচলবাসী, তাৰপিছত আহিছে আপোনাৰ ত্ৰিপুৰা, আৰু আহিছে বাংগালোৰৰ পৰা, সুদূৰ বাংগালোৰৰ পৰা এই পাণৰ পুলি বিচাৰি পেলাই মানুহ আহিছে। আমি তেওঁলোকক ইয়াৰ সোৱাদটো ল'বলৈ দিছোঁ, পাণ ইয়াৰ পৰা ছিঙি পেলাই খাবলৈ দিছোঁ, যাতে প্ৰকৃততে এইটো মিঠাপত্তি হয়নে নহয় তেওঁলোকে খাই চাই উঠি নিব। আৰু আজিও এগৰাকী মহিলা আহিছে, তেখেত আহিছে বৰপেটাৰ উদৰ পৰা, তেখেতকো আপোনালোকৰ লগত চিনাকি কৰি দিম। তেখেতে পাণ নিব আহিছে, পাণৰ পুলি নিব আহিছে। আমি ইতিমধ্যে কৈছোঁৱে যে আমি বহুত বেছি পাণৰ খেতি কৰা নাছিলোঁ, আৰু যিখিনি কৰিছোঁ সেইখিনিৰ পৰা কেৱল পাণ ছিঙি অলপ অলপ হয়তো দোকানত দিছোঁ, সোৱাদটো কেনেকুৱা হৈছে সেইটো চাবৰ কাৰণে। আৰু লগতে আমি পুলি বনোৱাত অধিক গুৰুত্ব দিছোঁ, কাৰণ এইটো কেওফালে বিস্তাৰ হৈ যোৱাটো আমি বিচাৰিছোঁ, অসমৰ ৰাইজে যাতে ইয়াৰ পৰা আমাৰ নতুন প্ৰজন্মই লাভ আদায় কৰিব পাৰে। কাৰণ পাণ নিতৌ বহুত পাণ আহে, বহু লাখ কোটি টকাৰ পাণ আহে অসমলৈ। সেই পাণ অহাটো বন্ধ কৰিবৰ কাৰণে আমাৰ এই প্ৰচেষ্টা, যাতে অসমৰ বহিৰাজ্যৰ পৰা পাণ আহিব নালাগে, আমিহে পাণ বাহিৰলৈ পঠিয়াব পাৰোঁ, এইটো কৰিব লাগে। আৰু সেইটোৰ কাৰণে এতিয়া এই পাণ আপোনালোকে অলপ চালেই ধৰিব পাৰিব, আমাৰ থলুৱা পাণতকৈ সম্পূৰ্ণ বেলেগ, ইয়াৰ আকৃতি প্ৰকৃতি সেইবিলাক চব বেলেগ। আৰু এইটো কোমল পাণ, এইটো অলপ বুঢ়া পাণ, এইটো অলপ হেৰি হৈছে, কিন্তু পাণবিলাক বহুত বেছি এই মানে ভাল হৈ উঠিবলৈ পোৱা নাই। কিয়? আমি পাণবিলাক কাটি থাকিবলগীয়া হৈছে পুলি বনাবৰ কাৰণে। আহক আমি কেনেকৈনো পুলিবিলাক বনাইছোঁ, তৈয়াৰ কৰিছোঁ দেখুৱাওঁ, আৰু সেই পুলিবিলাক কেনেকৈ ৰুইছোঁ আকৌ নতুন নতুনকৈ সেইটো অকণমান চাব। আৰু আনকি কিছুমান যদি ইচ্ছা কৰে এনেকুৱা টাবতো কৰিব পাৰিব, এইধৰণে টাবতো খেতিটো কৰাৰ সুবিধা আছে। যেনিবা যিসকল লোক ফ্লেটত বাস কৰে বা যাৰ মাটিৰ অসুবিধা আছে, তেওঁলোকে এইদৰে টাবত কৰিলেও অন্ততঃ ঘৰখনৰ যিখিনি প্ৰয়োজনীয় পাণ সেইখিনি তেওঁলোকে পাব পাৰিব। এয়া টাবতে আছে। আৰু এইটো কৰষ্টিকডাল নাৰিকলৰ আহেৰে তৈয়াৰী এইটো, আৰু এইটো PVC পাইপ বা বাঁহ দিব পাৰে। আমি পুলি ইতিমধ্যে লগাইছোঁ, আকৌ নতুনকৈ কিছুমান সেইখিনি পুলিও চাই লওক। এতিয়া পুলি লগোৱা হয় এইদৰে এইটো PVC পাইপত, এইটো 8 ফুট আছে, এইটো পুলি লগোৱা হৈছে। PVC পাইপ দিয়াৰ সুবিধাটো হৈছে কি, উয়ে নাখাব, মাটিয়ে নাখাব, এইটো বহুত দিনলৈ লাষ্টিং কৰিব। আৰু নাৰিকলৰ আহঁটোৱে আটাইতকৈ উপযোগী বুলি ভাবিছোঁ আমি, যদি খামুচি ধৰিব, শিপা তাৰ যি পাণৰ শিপা আছে সেইবিলাকে খামুচি ধৰিব। আৰু এইটো 6 মাহমানত ইমানমান পাবহি, 6 মাহমানত, আৰু তেতিয়া তাক ছিঙি পেলাই আমি বিক্ৰী কৰিব পৰা হ'বগৈ। এইবিলাক হ'ল মিঠাপত্তি পাণৰ পুলি, এইবিলাক ৰুবৰ কাৰণে এতিয়া উপযোগী পুলি। আপোনাৰ শিপা আছে আৰু মজবুত পুলি, এইবিলাক ৰুই দিলে 6 মাহত ছিঙিব পৰাকৈ পাণ হ'ব। এইবিলাক এই পাণখন আৰু কোনটো দিম? এইটোত ভাল পুলি, এইটো ধুনীয়া আছে। তাৰপিছত আপোনাক এইটো দিয়াৰ কথা কৈছে না? এইটো বেয়া নহয় বাৰু, এইটো ইমান দূৰৰ পৰা আহিছে, সুদূৰ বৰপেটাৰ উদৰ পৰা পাণ নিব আহিছে, আমাৰ কাৰণে এইটো গৌৰৱৰ কথা।
গতিকে আপোনাক ভালেই দিব লাগিব বাছি বাছি এইটো দিলোঁ এইটো দিলোঁ ঠিক আছে আপোনাক আজি এই 4টা আমি দি দিলোঁ এখেত বাইদেউগৰাকী আপোনাৰ নামটো কওক জ্ঞানদা চৌধুৰী সুদূৰ বৰপেটা ৰোডৰ পৰা আহিছে এয়া মিঠাপত্তি পাণ ল'বৰ কাৰণে মিঠাপত্তি পাণৰ পুলি ল'ব তেখেতে আৰু তেখেতে লগতে ল'লে এইটো এটা পুনৰ্নবা যি আমাৰ হয় কিডনী আৰু লিভাৰৰ মানে ৰক্ষা কৱচ বুলিয়ে ক'ব পাৰি বিভিন্ন ৰোগত এইটো আমি আচলতে তৰকাৰী বনাই খাব পাৰোঁ ধুনীয়াকৈ আৰু আপুনি এইটো এটা ক্ৰেটত এনেকুৱা ক্ৰেট এখনত লগাই দিব গোটেই ভৰ্তি হৈ যাব তাৰপিছত ৰেগুলাৰ আগবিলাক ছিঙি খাব পাৰিব এতিয়া কথা হৈছে তেখেতে মিঠাপত্তি পাণৰ ভিডিঅ' পাইছে ইউটিউবত পাই পেলাই ইয়ালৈ আহিছে আৰু আমাৰ কাৰণে এইটো গৌৰৱৰ কথা আৰু অকল তেখেতে নহয় অৰুণাচলৰ পৰা আহিছে বাংগালোৰৰ পৰা আহিছে মিঠাপত্তি পাণৰ খেতি কৰি পেলাই অসমক মিঠাপত্তিত স্বাৱলম্বী কৰাৰ এইসকল ৰণুৱা এখেতসকলে আমাৰ শুভেচ্ছা থাকিল আৰু এখেতে খায়ো চাইছে ঠিকে আছে হয়তো আৰু কিছুদিন হয়তো লাগিব অসমৰ জলবায়ুৰ লগত সম্পূৰ্ণ মিলি যাবৰ কাৰণে পাণখিনি কিন্তু তথাপি এতিয়া যিহেতু আমাৰ ওচৰৰ দোকানীবিলাকে কৈছে যে হৈছে আপোনালোকে মিঠাপত্তি এতিয়া ভালকৈ কৰক আমি তেতিয়া বাহিৰৰ পৰা আৰু আনিব নালাগে এইটো বহুত ভাল কথা ভিডিঅ'টি চাই যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে নিশ্চয়কৈ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব ভিডিঅ'টি চোৱাৰ বাবে অশেষ ধন্যবাদ আমাৰ ডেছক্ৰিপশ্যন বক্সত কিছুমান প্ৰডাক্ট লিংক দিয়া আছে আৰু এই লিংকবোৰত ক্লিক কৰি আপোনালোকে এমাজনৰ পৰা এই প্ৰডাক্টবোৰ কিনিব পাৰিব আৰু এই প্ৰডাক্টবোৰ আপোনালোকে ফাৰ্মিঙৰ ক্ষেত্ৰত যথেষ্ট হেল্পফুল হ'ব বিশেষ ধন্যবাদ